ইয়াৰে 4-5জন লোকে মানে ব্যক্তি আহি পেলাই হৰকান্ত চাৰিঙীয়াৰ নেতৃত্বত আহি মোক মানে কাপোৰ কানি খুলি উলংঘ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথত আৰু সেই ৰাষ্ট্ৰীয় ঘাইপথত সেই ঘটনাটো ঘটি থকা দেখিলেনে মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা হৈছে বৰ্তমান সময়ত লখিমপুৰত এই ভিডিঅ'টো আপোনালোকে দেখিছে এগৰাকী মহিলাক ৰাজপথত উলংঘ কৰা হৈছে কিন্তু তাৰ ভুল কি হৈছিল জানেনে তেওঁৰ ভুল এটাই ৰাজপথত তেওঁ নিজৰ জীৱনটো চলাবৰ কাৰণে এটা জীৱিকাৰ সন্ধান কৰিছিল এখন দোকানৰ ব্যৱস্থা কৰিছিল সেই দোকানখনত স্বামী স্ত্ৰী দুয়োজনে মিলি তেওঁলোকৰ নিজৰ জীৱনটো চলাই লৈ গৈ আছিল আৰু সেই দোকানখনৰ কাষতে অলপ মাটি আছিল সেই মাটিখিনিত তেওঁলোকে নতুনকৈ অলপ দোকানখন ডাঙৰ কৰিবৰ কাৰণে চাগে সেই মাটিখিনিত তেওঁলোকে অলপমান ব্যৱস্থা কৰিছিল দোকানৰ কাৰণে আৰু তাতেই কণ্ডল লাগিল তেতিয়া গাঁৱৰ একাংশ মানুহে আহি সেই ঠাইখিনিত তেওঁলোকে দোকানখন বনাবলৈ তেওঁলোকক বাধা দিলে এতিয়া কোনামতে সেই মাটিখিনি হেনো চৰকাৰী মাটি আৰু তেওঁলোকে কৈছিল যে আমি আমাৰ নিজৰ জীৱনটোতো চলাই লৈ যাব লাগিব আমি নিজৰ জীৱনটো চলাবৰ কাৰণে আমি দোকানখন অলপমান বনাব বিচাৰিছো ডাঙৰ কৰিব বিচাৰিছো আৰু তেওঁলোকে তাতে দোকান দিয়াটোৱে সবতকে ডাঙৰ ভুল হ'ল আৰু সেই ভুলৰ শাস্তি কি হ'ল ৰাজপথত এইদৰে সেই মহিলাগৰাকীক এই সমাজখনৰ কিমান নিকৃষ্ট ঘটনা কিমান লজ্জাজনক ঘটনা আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰতে এইদৰে আমাৰ নিজৰ মানুহকে নিজেই এইদৰে খোৱা কামোৰা কৰি মহিলাৰ সন্মান এইদৰে হানি কৰিছে ভাবি চাওক সেই মাটিখিনি তেওঁলোকে দোকান বনোৱাৰ তেওঁলোকৰ অধিকাৰ আছে নাই তেওঁলোকে সেইবোৰ কৰিব পাৰিব নে নোৱাৰে সেইবোৰ সকলোখিনি সাৰ্কুল অফিচে চাব গোটেই ঘটনাটো আইনৰ প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব কিন্তু এইদৰে এগৰাকী মহিলা ৰাজপথত এইদৰে তেওঁক অৰ্ধ উলংঘ কৰাটো কিমান দূৰ যুক্তিসংগত আৰু যিখিনি মানুহ আছে সেই মানুহখিনিক যদি আপোনালোকে এবাৰ ভালকৈ লক্ষ্য কৰে তাত কিন্তু বেছিভাগ মানুহে মহিলা মানুহকে আপোনালোকে দেখা পাব কয় নহয় নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু বুলি এই ভিডিঅ'টো চোৱাৰ পৰা কৰবাত সেই কথাখিনি অনুমান কৰিব পৰা গৈছে যে সঁচাকে নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু এটাই কথা কম এই ঘটনাটোৰ উচিত তদন্ত হওক সেই কথাবোৰ বাদ দিয়ক সেইখিনি তেওঁলোকে দোকান কৰিব পাৰে নোৱাৰে সেইবোৰ পিছৰ কথা তেওঁলোকে যিকোনো ধৰণৰ তেওঁলোকে জীৱিকা সন্ধান উলিয়াই ল'ব তেওঁলোকে কৰি খাব কিবা নহয় কিবা কিন্তু এই মহিলাগৰাকী যি তেওঁৰ সন্মানৰ যে হানি কৰিলে যি সকল ব্যক্তি এই ঘটনাটোৰ লগত জড়িত যেহেতু কেমেৰাৰ ফুটেজত সকলোখিনি ওলাই পৰিছে ৰাজপথেৰে যোৱা মানুহবোৰেও গোটেই ভিডিঅ' কৰিছিল গোটেই ঘটনাটোৰ সকলোৰে মুখবোৰ জল পটপটকৈ ওলাই আছে প্ৰত্যেকজনে যাতে কঠোৰতকৈ কঠোৰ শাস্তি পাওক জানিব পোৱা মতে ভাল জনপ্ৰতিনিধিৰ লগত থকা আংগু পাংগু এই ঘটনাটোৰ লগত জড়িত হৈ আছে আৰু সেইবাবে তেওঁলোকক এই সাধাৰণ মানুহখিনিক এইদৰে তেওঁলোকে কিবা এটা কৰিব খোজা এই সময়খিনিত তেওঁলোকক এইদৰে বাধা দিয়া হৈছে এইদৰে ৰাস্তাত কৰা হৈছে অতিকৈ লজ্জাজনক কবলৈ লাজ লগা এটি বিষয় কবলৈ লাজ লগা এটি ঘটনা সঁচাকৈ আপোনালোকে কি ভাবে মই ভিডিঅ'টো আপোনালোকক দেখুৱাই আছো আৰু মহিলাগৰাকী কি মন্তব্য দিছে সেই মন্তব্যটো মই আপোনালোকক দেখুৱাই আছো ইতিমধ্যে আৰক্ষীৰ তেওঁলোকে কাষ চাপিছে আৰক্ষীৰ কাষ চাপি তেওঁলোকে আৰক্ষীৰ সহায় বিচাৰিছে গতিকে আইনৰ প্ৰক্ৰিয়াৰ মাজত তেওঁলোকে যি শাস্তি পাব লগা থাকে কঠোৰতকৈ কঠোৰ শাস্তি ঘটনাটোৰ লগত জড়িত থকা প্ৰত্যেকজনেই যাতে কঠোৰতকৈ কঠোৰ শাস্তি যাতে পায় তাৰ বাবে আপোনালোকে সকলোৱে কিন্তু মাত মতাটো দৰকাৰ আজি সেই মহিলাগৰাকীৰ লগত হৈছে কালি হয়তো আপোনাৰ পৰিয়ালৰ কাৰোবাৰ লগত হ'ব পাৰে বা আন কাৰোবাৰ লগত হ'ব পাৰে গতিকে এইবোৰ কিন্তু আৰম্ভণিতে আমি সকলোৱে সাৱধান হৈ থকাটো দৰকাৰ সতৰ্ক হোৱাটো দৰকাৰ গতিকে আপোনালোকে কি ভাবে আপোনালোকৰ মতামতসমূহ তল কমেন্ট বক্সত কমেন্ট কৰি জনাব কাৰণ একেবাৰে নাপাহৰিব আহক ভিডিঅ'টো লোকে মানে ব্যক্তি আহি পেলাই হৰকান্ত চাৰিঙীয়াৰ নেতৃত্বত আহি মোক মানে কাপোৰ কানি খুলি উলংঘ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথত আৰু সেই ৰাষ্ট্ৰীয় ঘাইপথত সেই ঘটনাটো ঘটি থকাৰ সময়ত মানে বহু লোক গাড়ীৰে পাৰ হৈ গৈছে সেই সকলোখিনিয়ে মানে মোৰ ভিডিঅ' কৰিছে ভিডিঅ' কৰি পেলাই হয়তো সেইটো ছ'চিয়েল মিডিয়াত এৰি দিছে প্ৰায়খিনিয়ে গতিকে মই এই কথাখিনি যে মোক ইমান অপদস্থ কৰিলে কাপোৰ কানি খুলি উলংঘ কৰি পেলাই এজনী মাইকী মানুহক ইমানখিনি যে অপদস্থ কৰিলে তেওঁলোকে কি অধিকাৰত মোক এইখিনি কৰিলে আৰু যিখিনি ঘটনা ঘটি গ'ল মানে সেই কথাটোৱে মোক মানসিকভাৱে বহুত হতাশাত পেলাইছে মানে মই মানসিকভাৱে একেবাৰে ভাগি পৰিছোঁ তাৰ কাৰণে মই আৰক্ষী প্ৰশাসনৰ সহায় লৈছোঁ আৰু মই আশা কৰোঁ তেওঁলোকে মোক আইনী প্ৰক্ৰিয়াৰে যিখিনি মানে উচিত মানে ন্যায় যাতে দিয়ে তাৰ কাৰণে মই তেওঁলোকৰ সহায় বিচাৰিছোঁ আৰু মই নামখিনি ক'বলৈ ওলাইছোঁ হৰকান্ত চাৰিঙীয়া তেওঁৰ তত্ত্বাৱধানত মানে সকলোখিনি ওলাই আহিছে হৰকান্ত চাৰিঙীয়া তাৰপিছত আছিলে তুলসী পায়েং আৰু পাপলু পায়েং আৰু টুটু কামান তাৰপিছত আছিলে এগৰাকীৰ নাম জেৰিফা কামান এই মানুহকেইজনক যাতে মোৰ মানে ইমানেই মই মানসিকভাৱে হাৰাশাস্তিত ভুগি আছোঁ আপোনালোকে মোক যাতে উচিত ন্যায় দিয়ে তাৰ বাবে মই আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ আৰু সেয়াই আজি মোৰ লগত হৈছে কাইলৈ আৰু বেলেগৰ লগত হ'ব ইমানখিনি ক'ত অধিকাৰ পালে যে এজনী
নাৰীক মানে এনেদৰে অশ্লীলভাৱে তেওঁলোকে মোক গালি গালাজ কৰাৰ উপৰিও মানে কাপোৰ কানি খুলি মোক উলংগ কৰি পেলাই হত্যা কৰাৰ মানে চেষ্টা কৰিছিলে তেওঁলোকে হত্যা কৰাৰ চেষ্টা কৰিছিলে গতিকে এইখিনিয়ে কথা মোক মানে উচিত যাতে ন্যায় দিয়ে